যোৱা 21 ছেপ্টেম্বৰ তাৰিখে আমাৰ অলফুলৰ জন্মদিন আছিলে আৰু যিহেতু 19 ছেপ্টেম্বৰ তাৰিখে আমাৰ সকলোৰে হীৰাৰ মধু আমাৰ মৰমৰ জুবিন দাক আমি হেদিনাখন হেৰুৱালো হেতু কাৰণে তেনেকুৱা একো বিশেষ আয়োজন কৰিবলৈ মন নগল সৰুকে এটা কেক বনাই পিনি ওচৰৰে ল'ৰা ছোৱালী দুটাক মাতি আলফুলৰ সৈতে কেকটো কটুৱাই পিনি মিঠাইৰ সৈতে খোৱালো আৰু তাৰ পিছত তেনেকুৱা বিশেষ একো আয়োজন কৰিবলৈ মন নগল বহুত বেছি হুকত আছিল আৰু আজি যিহেতু এতিয়া দুৰ্গা পূজাৰ কাৰণে ভন্টিহত সকলোখিনি ঘৰলৈ আহিছে সেই কাৰণে কেক এটা বনাই সকলোৰে সৈতে মিলি কেকটো আলফুলক কটুৱালো এয়া হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে টু ইউ হ্যাপি বাৰ্থডে আলফুল হ্যাপি বাৰ্থডে টু ইউ মে গড ব্লেছ ইউ Happy God bless you. Happy birthday to you. Happy birthday to you. Happy birthday, postpone birthday. Dun phali ke thong phali aku dun phali ke thong tapi hol la au ti kone kha moti ra hol de hol khabo de don phai disu de ko mai su ra everybody eble molo su de go go non khon na hani ba khon phon di khon phai le ko sai la na hani ba ko আমি ভালকে থাক র এই র র র এটা এ হান ভিমক ফালং ক কমান র নি ভাই দি র ভিমক ফটো মাৰিলে নহয় ৰ হ'ব ভাই দি ভানি অকমান খাই দে আকৌ গুটি অকমান খাই দে হান যে খাই দে অকমান খাই দে ফটো কই মাৰি দে হাল উঠিলে জানো উঠিলে হাল দে উঠিলে আকৌ মই গুটি অকমান খাই দিছো দে ৰবা গুলো দিম ৰবা আও দিম ৰবা গুটি আফলে গুটি ভাবিছে মই কিমান খাম আকৌ মেদি ৰ আও এতিয়া কা খাম আহা ভিডিও হৈছে বাবা এবলে খাই দিয়া মই দেনা এবলে ভিডিও লৈ ও বেলেগে ওলে পাইছে এইফালে আমাৰ বাগুটি এইফালে গিফ্ট পাইছে দেখিছে না তাই কেনেকে পইচা চুইছে হিচাপ কৰিছা মাহী আৰু লাগিব কদে কম হল ক দিয়া মহা কবিতা কম হল কৰা মহা কম হল কদে চুলাই দেখা দে আকৌ বাৰ্থডে গুটি গিফ্ট এইবিলাক দেখা আকৌ খোলাটো এনে দেখা দে আকৌ অকণমান গিফ্টটো কেক কাটি সকলোৱে মিলি চাহ খালোঁ চাহ খাই পিনি অকণমান ওলাই আহিলোঁ পূজা চাবলৈ বুলি এয়া এওঁ মানে আমাক ৰাস্তাতে নমাই দিলে তাৰপিছত ভাইটি আহিছিলে ভাইটিকে আলফুলক অকণমান ল'বলৈ দিলোঁ মানে আলফুলক লৈ ইমান দূৰ খোজকাঢ়ি যাবলৈ অলপমান অসুবিধা হয় সেয়ে পূজা মণ্ডপৰ ওচৰলৈকে সিয়ে লৈ আহিলে তাৰপিছত আলফুলৰ আকৌ এবাৰ আমাৰ দ্বিতীয়বাৰ দুৰ্গা পূজা পাইছে দেই প্ৰথমবাৰ দুৰ্গা পূজাৰ সময়ত তাই একেবাৰে অকণমানি হৈ আছিলে সেইটো কাৰণে আমি পূজা চাবলৈ অহা নাছিলোঁ আৰু এইবাৰ তাইক লৈ আহিছোঁ অকণমান ডাঙৰো হৈছে সেইকাৰণে তাৰপিছত এইফালে একেবাৰে ওচৰৰ পৰা তাইক ধুনীয়াকৈ মই দেৱী দেখালোঁ আৰু প্ৰাৰ্থনা কৰি ল'লোঁ তাৰপিছত ফুট ল'লোঁ ফুট লৈ পিনি ইয়াতে অকণমান সময় আমি থাকিলোঁ আৰু পম্পী মই আহিছিলোঁ ভনীহঁত অহা নাছিলে তাহাঁতি আমাৰ ঘৰতে ৰখি দিলে মানে ইমান বেছি গৰম পৰিছে আজি সেইটো কাৰণে আহিবলৈ মন নকৰিলে আৰু মই আকৌ আলফুলক বোলো অকণমান দেখাই আনো বুলিকে লৈ আহিলোঁ সেইকাৰণে আহিছোঁ যদিও ইমান মনটো বেছি ভাল লাগি থকা নাই কাৰণ জুবিনদাৰ অবিহনে এইবাৰ প্ৰথম দুৰ্গা পূজা মনটো খুব উকা উৰুঙা লাগি আছে মোৰে বুলি নহয় সকলোৰে আৰু পূজা মণ্ডপত সোমাই জুবিনদাৰ মায়াবিনী গানটো শুনি কেনে খুব বেছি মনটোতে দুখ লাগিছে তথাপিতো অকণমান পূজা চালোঁ আৰু তাৰপিছত সকলো পূজা
পূজা মণ্ডপৰ সন্মুখতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে সকলোৱে আমিও শ্ৰদ্ধাঞ্জলি জনালোঁ পূজা মণ্ডপতে আলফুলৰ শুভাকাংক্ষীক লগ পালোঁ আলফুলক একোলা ল'লে তাৰপিছত এইফালে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি ফটোখনৰ ওচৰলৈ লৈ আহিলে তাতে অকণমান আলফুলক দেখালে আমিও তাতে অকণমান ৰখিলোঁ ফটোত জুবিনদাৰ ফটোখনৰ সন্মুখত আমি ধূপ জ্বলালোঁ জ্বলাই মেলি তাৰপিছত পূজা মণ্ডপৰ পৰা ওলাই আহিলোঁ ওলাই আহি অকণমান পূজা ঘূৰিলোঁ আৰু তাৰপিছত দোকানত সোমাই মেলি কিবাকিবি ল'লোঁ সৰু সুৰা দুটামান বস্তু ল'লোঁ ইয়াতে বহুত বেছি ভিৰ আছিলে আৰু গৰম বহুত বেছি সেইকাৰণে বেছি সময় নকৰি আলফুলো আমনি কৰিছে যিহেতু সেইকাৰণে আমি ঘৰলৈ বুলি উভতিলোঁ আনিবলৈ আকৌ ইমান গৰমত কোনো নগ'ল আমাক সেইকাৰণে বেটেৰী এখন লৈয়ে গুচি আহিলোঁ তাৰপিছত এয়া আহি থাকোঁতে দেখিছে নহয় আলফুলে বহুত বেছি চিঞৰি আহিছে একদম বেটেৰী উঠিবলৈ পায় আৰু বহুত ডাঙৰকৈ বৰষুণ আনিছে মেঘে গাজিছে আৰু বিজুলী মাৰি আছে সেইকাৰণে আমি সোনকালে আহি ঘৰ পালোহি আৰু